অতীতক তুমি সলাব নোৱাৰা, কিন্তু তুমি বিচাৰিলে বৰ্তমানক ব্যৱহাৰ কৰি ভৱিষ্যতক সলাব পাৰা। যি ঠাইত মূল্য নাই সেই ঠাইত নথকাই ভাল, লাগিলে সেইটো কাৰোবাৰ ঘৰেই হওক বা কাৰোবাৰ হৃদয়। কিছুমান সম্পৰ্ক ভাড়াঘৰৰ নিচিনা, আপুনি যিমানেই সজাই লওক কেতিয়াও নিজৰ হ'ব নোৱাৰে। আজিকালি মানুহ চিনি পোৱা সঁচাকৈ অসম্ভৱ। কোনে মিছা কৈছে আৰু কোনে অভিনয় কৰিছে ধৰিবই নোৱাৰি। গুৰুত্ব দিলেই বিৰক্ত আৰু নিদিলেই অভিযোগ, এনেদৰেই শেষ হৈ যায় হেজাৰ মানুহৰ যোগাযোগ। আন কাৰোবাৰ ফালে নাচাব, মাথো নিজক চাওক। আপোনাৰ ভিতৰত এনে এখন পৃথিৱী আছে যিখন আপুনি কল্পনাও কৰিব নোৱাৰে। এটা ল'ৰাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো হ'ল প্ৰতিষ্ঠিত হোৱাৰ আগতেই কাৰোবাক লৈ সপোন দেখা। কাৰো প্ৰতি মায়া বঢ়ালে কষ্টৰ বাহিৰে আৰু একো পোৱা নাযায়। অপেক্ষা তাৰ বাবেই কৰা উচিত যিয়ে তোমাৰ অপেক্ষাৰ মূল্য দিব জানে। নিজক এনেভাৱে তৈয়াৰ কৰি তোলা যাতে যিয়ে তোমাক এৰি গৈছে সি আফচোচ কৰে আৰু যিয়ে পায় সি গৰ্ব কৰে। যিটো বহুত সোনকালে পোৱা যায় সেইটো সোনকালেই শেষ হৈ যায়। গতিকে কিছু প্ৰিয় বস্তু দেৰি কৰি আহক, শেষ পৰ্যন্ত লগত থাকক আৰু কেতিয়াও নেহেৰাই অপেক্ষাৰ শেষটো সুন্দৰ হওক।